নমস্কাৰ বন্ধু বান্ধৱী সকলোকে স্বাগতম জনাইছো মই গাঁৱলীয়া বুৱাৰী স্বপ্নাৰ অন্য এটা ব্লগলৈ আশা কৰো আপোনালোক সকলো নিশ্চয় খুব বেছি ভালে আছে বৰ্তমান ময়ো ভালে আছো বাৰু এয়া পিছফালে আছে আমাৰ ছোৱালী হাই কৈ দিয়া কলপাতৰ আৰ ল'ব লাগে লাজতে তাৰ কলপাতখনৰ আৰ লৈছে নাজানো কেলে তাৰ মই ভিডিঅটো অন কৰিলে লাজ কৰে এনে কিন্তু বহুত তাৰ ভাল পায় ভিডিঅ বনালে কেমেৰা সন্মুখত আনিলে তাই এনেকুৱাই কৰে আৰু আজি মই কোনো ৰেচিপি ভিডিঅ লৈ অহা নাই আজি এনেকুৱা এটা ভিডিঅ আপোনালোকৰ কাৰণে লৈ আহিছো সকলোৱে উপকৃত হ'ব বুলি ভাবিয়ে মই আজি এই ভিডিঅটি বনাইছো লগতে মোৰ ভিডিঅ দিয়া বহুত পলম হৈছে বাৰু কেলে পলম হৈছে গম পায়নে আমাৰ দেউতাৰ ৰাতি শুই থাকোতে প্ৰেছাৰ ষ্ট্ৰক হ'ল আৰু এতিয়া থেৰাপি ঘৰতে দিয়া গৈছিল থেৰাপি দিয়াত বা দেউতা বহুতখিনি উন্নত ফালে আগবাঢ়িছে নিজে খুস্কাহিব পাৰিছে আৰু হাতখনে অকমান হলেও মুঠি মাৰি কিবা এটা ধৰিব পাৰিছে একেবাৰে বাউ সাইডটো মৰিয়ে গৈছিলে দেউতা কি হ'ল দেউতা হেদিনাখন বুলে প্ৰেছাৰ টেবলেট নেখালে মোক ৰাতি কৈছিলে গাটো বেয়া লাগিছে বুলি এনে মই দেউতাৰ গাটো বেয়া লাগিছে বুলি ক'লে মই প্ৰেছাৰ টেবলেট খালে নে নাই সুধো হেদিনাখন নাজানো কিয় মই এবাৰো নুখুধিলো আপুনি প্ৰেছাৰ টেবলেট খাইছিলে না বুলি তাৰ প্ৰেছাৰ টেবলেট নোখোৱাৰ কাৰণে ৰাতি শুই থাকোতে বিছনাতে প্ৰেছাৰ ষ্টক হৈছিল আৰু এতিয়া বহুতখিনি উন্নত পৰ্যায়ত আগবাঢ়িছে দেউতা আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক দেউতা যাতে আৰু ভাল হয় আগৰ দৰে কাম বন কৰি মেলি সুস্থ হৈ থাকিব পাৰে আশীৰ্বাদ কৰিব আৰু থাকক দেউতা জীয়াই অলপ দিনলৈ কাৰণ দেউতা থাকিলে বহুত ভাল লাগে দেউতা বুলিয়ে নহয় ঘৰৰ মূল মা হওক বা দেউতা হওক ঘৰখনত থাকিলে বহুত ভাল লাগে এতিয়া কি ভিডিঅ লৈ আহিছো আপোনালোকক মই দেখুৱাম স্কিপ নকৰাকৈ চাই থাকিব আৰু এবাৰ হলেও আপোনালোকে ট্ৰাই কৰি চাব সুফল পাব আৰু বলকচোন মই কি আপোনালোকক দেখুৱাম বুলি ভাবিছো মোৰ লগতে থাকিব দেই একেবাৰে শেষলৈকে ছোৱালী বলা আৰু ইমান গৰম হৈছে একেটা দিন আজি ৰাতি অলপ বৰষুণ দিছিলে যদিও এতিয়া হেইয়া দেখিছেনে আকৌ বেলিটো ওলাইছে বেলিটো ওলালে ভয়ে লাগে বাৰু তথাপিতো এতিয়া ওলালেতো উপায় নাই ইমান গৰম আৰু মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছো দেই আৰু এই আমাৰ বাউধান অলপ কৰিছিলে বাউধানখিনি ভালে হৈছে পিছফালৰ পথাৰখনো অকমান দেখুৱাই দিছো এই মাটি ৰুইছে বাৰু এ আমাৰ নহয় আকৌ দেই আমাৰ বাৰীখনৰ লগতে অকনমানহে বাকি আছে বাৰু ৰুইছেগে আৰু পথাৰখন এনেকৈ সেউজীয়া হৈ থাকিলে খুবেই ভাল লাগে এইটো আমাৰ ঘৰৰ পুখুৰীটো মাছ দিয়া গৈছে বাৰু ইমান ডাঙৰ হোৱা নাই এইবাৰ মাছ দিয়াও দেৰি কাৰণ পানী বৰষুণ পৰি পানী হোৱালৈ বহুত দেৰি যিহেতুকে এই কাৰণে এবাৰ মাছ দিয়া দেৰি হৈছে তথাপিতো বাৰু অলপ ডাঙৰ হৈছে দেই মাছ এতিয়া বলক আৰু এয়া আমাৰ ঘৰৰ হাঁহকিটাক দানা পানী দিয়া গ'ল বাৰু এতিয়া বান্ধি থোৱা গৈছে বেছি নাই বাৰু দেই 5টাহে আছেগে হাঁহ আৰু এইকেইটা আমাৰ নহয় বাৰু এইকেইটা ভাইটিহঁতৰ দেখুৱাই দিছো আৰু গাইস আপোনালোকৰ বা কাঁহৰ বাচনবোৰ বহুত দিন থৈ দিলে কিবা কোলা এটা দাগ পৰা নিচিনা হয় নেকি নিশ্চয় সকলোৱে হয় চাগে ব্যৱহাৰ নকৰা কাঁহৰ বাটি হওক বা কাঁহৰ থালি হওক বা বানবাটিয়ে হওক কাঁহৰ বটা হওক দেখিছেনে এনেকুৱা হ'বলৈ ধৰে আৰু এইখিনি আমি ঘঁহি থাকিলেও সফা হ'বলৈ নিবিচাৰে কিন্তু মই এনেকুৱা এটা টিপছ লৈ আহিছো আপোনালোকে এই টিপছটো কৰিলে অতি সহজতে একদম চকচকিয়া কৰিব পাৰিব চিকচিকাই থাকিব তাৰ কাৰণে মই লৈছো এয়া একাপ লৈছো মই আটাখিনি মই এনেকৈ বাটি এটাতে বাকি লৈছো আৰু এটা লৈছো কাজি নেমু যদি বাচন বেছি হয় তেতিয়া আপোনালোকে নেমু দুটামান ল'ব এতিয়া মই বাচন কমকৈ লৈছো কাৰণ আপোনালোকক মই দেখুৱাবৰ কাৰণে বহুখিনি বাচন মই আগতীয়াকে ঘঁহি মেলি পৰিষ্কাৰ কৰি ললো বহুত দিনলৈ চিকচিকাই থাকে বাচনখিনি
সুফল পোৱাৰ কাৰণে ভাবিছো মই উপকৃত হৈছো যেহেতুকে আপোনালোকেও এবাৰ হলেও ট্ৰাই কৰি চাব আৰু ভাল পালে কমেন্ট এটা কৰি জনাব এনেকৈ ফালি ললো ফালি পাই এতিয়া মই গোটেই ৰসখিনি উলিয়াই লম আটাখিনি পিচ বনাই লৈছো ইয়াতে চেপি দিছো ৰস থকা নেমু হলে বেছি ভাল হয় যদি বাসন আপোনালোকৰ খৰহ হয় তেতিয়া আটাও খৰহকে লব আৰু নেমু দুই তিনটা মান লৈ লব আৰু ইয়া নেমু ৰসখিনি উলিয়াই ললো আমি যেনেকৈ খাবলৈ আটা মাৰি লওঁ তেনেকৈ এনেকৈ নেমু ৰসখিনি দি আটাখিনি মাৰি লব লাগিব আৰু অকমান লাগিব ইয়া শুকান হৈছে আৰু এটা নেমুৰ মই এফালখিনি লৈ ললো এয়া এনেকৈ অলপ পনিয়া হ'ব লাগিব তেতিয়া বাচনখিনিত ঘহিবৰ কাৰণে সুবিধাজনক হ'ব প্ৰথমতে মই এই বানবাটিটোকে লৈছো এই লেপনটো ইয়াত এনেকৈ খানি থব লাগিব এনেকৈ 1 ঘণ্টা বা 1.5 ঘণ্টা সময় আপোনালোকে খানি পেলাই থৈ দিব অলপ শুকাবলৈ দিব লেউদি থব লাগিব আৰু আপোনালোকে বাসন ঘহিবলৈ যিটো জাবৰ ব্যৱহাৰ কৰে লাষ্টত আপোনালোকে সেই জাবৰটোৱেদি ঘহি দিলে একদম চিকচিকিয়া হৈ পৰিব এনেকৈ মই গোটেইকেইটা বাসনতে লেটিয়াই থৈ দিম আৰু এইটো দেখিছেনে ইয়া কুলা কুলা হৈছে পাছত চাব মই ধুই দিয়া পিছত আপোনালোকক দেখুৱাম কিমান ধুনীয়া হ'ব या এনেকৈ লেউদি থৈ দিছো আৰু এইটো বটাটো মই আগতে ধুইছিলো তেনেকৈ বহুত দিন ধুনিয়া হৈ থাকিলে ইয়া এইটো মই এনেকৈ লেউদি থৈ দিম আৰু এয়া কাহৰ বাটিকিটা দেখিছেনে কেনেকুৱা হৈ গৈছে এয়া কহ হোৱা নিচিনা হৈ গৈছে পাছত চাব এই বাটিকিটাও কিমান ধুনীয়া চিকচিকিয়া হৈ থাকিব এনে আমি গাৰ জুৰেদি ঘহি থাকিলেও কি যদি কিমানখিনি চিকচিকিয়া নহয় একদম অতি আলাখতে চিকচিকিয়া হৈ যাব কাৰণ বাৰষ্টালেদি ঘহি দিলে হৈ যাব এনেকৈ মই বাহিৰৰ সাইডে এনেকৈ বাটিটো লেউদি দিছো ইয়া আৰু এইটো বাটিও দেখিছেনে কিমান ফুলা হৈছে এনেকৈ মই 1 ঘণ্টা আৰু 1.5 ঘণ্টা কাৰণে থৈ দিম তাৰ পাছত আপোনালোকক দেখুৱাই আছো দেই নাই
গাইজ বহুত সময় পিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহে গৰম আকৌ গাৰ পা ধুই মেলি ললোঁ বাচনখিনিও ধুই মেলি অলপ শুকুৱাই ললোঁ এয়া চাওকচোন কিমান ধুনীয়া চিকচিকীয়া হৈছে বতাহটো দেখিছেনে বতাহ আমাৰ তামোল পাণ দিবৰ কাৰণে বতাহটো প্ৰয়োজন হয়ে কাৰণ ইয়াত তামোলৰ ৰংটো লাগি আৰু বেছি লেতেৰা হৈ যায় দিয়া দেখিছেনে এইটো টিপছত যদি আপোনালোকে ধুয়ে অতি সহজতে কাঁহৰ বাচনখিনি চফা কৰি ল'ব পাৰিব ঘঁহি থকাৰ বেছি প্ৰয়োজনো নহয় সাধাৰণ হিচাপে ঘঁহি দিলে বাচনখিনি পৰিষ্কাৰ হৈ যায় আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইক এটা কৰিব কমেন্ট কৰিব যিসকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকৈ মই কিছুমান সৰু সুৰা ভিডিঅ' লৈ বা এনেকুৱা সৰু টিপছ লৈ আপোনালোকৰ মাজত দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে সদায় যাতে মই আগুৱাই গৈ থাকিবলৈ আশীৰ্বাদ কৰিব আৰু সকলোৱে কুশলে থাকক মংগলে থাকে এয়াকে কৈ মই আজিলৈ সামৰণি মাৰিছো বাই বাই